যিখিনি হিমন্তৰ বহতীয়া পুলিচ অৰ্থাৎ হিমন্তৰ পোহনীয়া পুলিচ সেইকেইটাই আকৌ কি কৰিছে গুৰুলা গুৰুলকে মাৰ খায় সেইকেইটাই উঠ বুলিলে উঠে বহ বুলিলে বহে সেইকেইটাই আকৌ কি কৰিছে আজি যিসকল দবকাৰ পৰা প্ৰতিবাদকাৰী আহিছিল তেওঁলোকক আকৌ আটবাটতে আটক কৰিছে ইমান নিৰ্লাজ থাৰ্ড ক্লাছ পুলিচক মই লাইফত দেখা নাই ইমানে থাৰ্ড ক্লাছ কিমান নিলাজ পুলিচ হ'ব লাগিব আপোনালোকে ভাবিলে আচৰিত হ'ব কালি গুৰুলা গুৰুলকৈ মাৰ খাইছে আৰু আজি কি কৰিছে দবকাৰ পৰা যিসকল কংগ্ৰেছী নেতা প্ৰতিবাদ কৰিবলৈ আহিছিলে তেওঁলোকক আকৌ এই নিলাজ মাৰ খোৱা পুলিচখিনিয়ে কি কৰিছে আটক কৰিছে স্বাগতম জনাইছো সকলোকে আন এটি নতুন ভিডিঅ'লৈ এইখিনিতে মই কৈ লওঁ মই কোনো দল সংগঠনত ৰাইজৰ হকে যোনে উচিত বিচাৰ কৰিব উচিত কথা মাতিব ৰাইজৰ বিপদৰ সময়ত যোন ওচৰ চাপিব মই সেই দলতহে আছো গতিকে দলক লৈ মই কথা কোৱা নাই কিন্তু কালি ৰকিবুল হুছেইনৰ লগত যিটো কাণ্ড সংঘটিত হ'ল সেইটো যাতে ৭-৭০ নহওক আজি ৰকিবুল হুছেইনৰ ঠাইত যদি আপোনালোকৰো কোনোবা বিজেপি মানুহ এজনকো যদি তেনেকৈ মাৰিলে হয় সেইটোক আমি গৰিহণা দিলো হয় আপোনালোকে ভাবিছে নেকি এইটো বহুত ভাল কাম কৰিছে বুলি একদম বেয়া কাম কৰিছে বহুত বেয়া লাগিছে গম পাইছে বহুত বেয়া লাগিছে ৰাজনীতি এতিয়াই নহয় ৰাজনীতি অতীজৰ পৰাই চলি আহিছে কিন্তু এনেকুৱা জঘন্য লেতেৰা ৰাজনীতি লাইফতো দেখা নাই এই বুঢ়াই হৈ গলো কিন্তু এইখন চৰকাৰৰ নিচিনা মই লেতেৰা ৰাজনীতি কৰা মানুহ ক'তো দেখা নাই এতিয়া এনেকুৱা দিন আহিছে লাজ লগা হৈছে এতিয়া আমি নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ মানে কি হৈছে নিজৰ ভিতৰতে খোৱা কামুৰা তাৰ বাদে অইন একো নাই আজি পীযুষ হাজৰিকাই কৈছে কি বিধানসভাৰ অধিৱেশনত কালি ৰকিবুল হুছেইনক মাৰিছে আপোনালোকে নিজে ভাবক ৰকিবুল হুছেইনক কালি মাৰিছে সেই পুলিচ বিষয়াজনক মাৰিছে যিয়ে নহওক দেহৰক্ষী হওক কিবা হওক পুলিচ বিষয়াজনক মাৰিছে আৰু আজি কৈছে কি মানে গোটেই কিজন যোনে যোনে মাৰিছিলে তেওঁলোকক আটক কৰা হৈছে মানে কিছুমানক ধৰিব পাৰিছে কিছুমানক ধৰিব পৰা নাই এতিয়া মই কওঁ শুনক তেওঁলোকে কালি মাৰপিট কৰিছে আৰু আজি ধৰিছে আৰু কোন কিজনক ধৰিছে জানেনে গোটেই কিজন মুছলমান মানুহ আৰু সেইটো মানে কি কৰিছে তেওঁলোকে ভাবিছে কি চা তই মুছলমান মানুহ ৰকিবুল হুছেইনৰ কথা কৈছো দেই তই মুছলমান মানুহ গতিকে তোক মুছলমান মানুহে মাৰিছে সেইটো দেখাবলৈ গৈছে সেইখন ৰাজনীতি নহয় আপোনালোকে যদি ভাল কাম কৰে আপোনালোকক ৰাইজে সাপোৰ্ট কৰিলে হয় আপোনালোক 2 নম্বৰী গতিকে আপোনালোকক ৰাইজে সাপোৰ্ট নকৰাৰ কাৰণে সেইবিলাক কৰি উল্টা পুল্টা কৰি পেলাই ৰকিবুল হুছেইনক মানুহৰ ওচৰত মানে হে প্ৰতিপন্ন কৰিবলৈ বিচাৰি আছে আপোনালোকৰ উদ্দেশ্য হল সেইটোৱে যদি আপোনালোক ইমান সৎপথতে আছে তেন্তে হলে মাৰপিট কৰিহে জিকিবলৈ কিয় বিচাৰিছে ৰকিবুল হুছেইনৰ ইলেকশ্যনৰ সময়তো দেখিছো যিমান মাৰপিট তেনেকুৱা লাইভতো দেখা নাই দেই ভাবিছে নেকি যে আপোনালোকৰ চৰকাৰে মানে ইয়াত থাকিব আৰু এই চৰকাৰ কেতিয়াও আঁতৰি নাযায় মানুহ অতিষ্ঠ হ'ব অতিষ্ঠ হৈ পেলাই মানুহ নিজে আঁতৰি যাব আৰু এটা আপোনালোকক কথা কওঁ শুনক আপোনালোকে যদি ইভিএম মেচিন আঁতৰাই দিয়ে তেতিয়াহ'লে আপোনালোকে দেখিব আপোনালোক 2 নম্বৰী আৰু সদায় 2 নম্বৰী হৈ পেলাই জিকি আছে সাহস আছে যদি অহা ইলেকশ্যন অহা ২৬ৰ ইলেকশ্যনত আপোনালোকে ইভিএম মেচিন আঁতৰাই পেলাই দেখাই দিয়ক তেতিয়াহে কওঁ আপোনালোকে হটপটত থাকি পেলাই জিকি আছে বুলি চৰকাৰ গঠন কৰি আছে বুলি কিন্তু যেতিয়ালৈকে ইভিএম মেচিন থাকিব তেতিয়ালৈকে আপোনালোকৰ চৰকাৰ হৈয়ে থাকিব ইমানখিনিয়ে কলো আৰু এটা কথা কৈছো লাষ্টত আৰু এটা কথা কৈ যাওঁ আপোনালোকে ৰকিবুল হুছেইনৰ লগত যিখিনি কাম কৰিলে যি মাৰপিটৰ ঘটনা সংঘটিত কৰিলে তেওঁলোকৰ নিজৰ ভিতৰতে লগাই সেইখিনিয়ে আপোনালোকক যেন এদিন শেষ কৰিব চাই থাকক কৈ থলো লাষ্ট কৈ থলো এইখিনিতে আৰু এটা কথা কওঁ আজিকালি পুলিচ বিলাকে বাৰু কি পঢ়া শুনা কৰি পেলাই চাকৰি নলয় নেকি নে ঘুষ দি পেলাই চাকৰি লয় আৰু ঘুষ দি চাকৰি কৰাৰ কাৰণে তেহেতৰ ইউনিফৰ্মযোৰৰ কোনো মূল্যই নাই কিহতে লোকৰ কথা মতে উঠ বুলিলে উঠে বহ বুলিলে বহে কালি আপোনালোকে এটা কথা জানি আচৰিত হ'ব ডিসি অফিচৰ লগত মই আছোৱেই চকুৰ সন্মুখত ওচৰত সিকিউৰিটি বহি আছে সেই 12:30 বজাত আৰু পুলিচ আহিছে 1:30 বজাত বিশ্বাস কৰক গাড়ী গ্লাছ ভাঙি পেলাই 12:30 বজাত
5 লাখ টকা লৈ গুচি গৈছে তেতিয়া মই এটা ভিডিঅ' কৰিছিলো ভিডিঅ'টো কৰোঁতে এজন পুলিচে মোক কৈছে আপুনি কিয় ভিডিঅ' কৰিব হা মই কৈছো কিয় নকৰিম মই তেতিয়া ফেব্ৰুৱাৰী পাতি ভিডিঅ'টো ধৰিছো আৰু কালি ভিডিঅ'টো যোনে মোৰ চাইছে তাত নিশ্চয় আপোনালোকে অকমান দেখিব সেইবিলাক চকুৰ আগত চুৰ টুৰ পিয়াপিৰি ফুৰে সেইবিলাকক তেওঁলোকে নেদেখে আৰু চিচিটিভি ফুটেজ পালেও তেওঁলোকে চুৰ এটা ধৰিব নোৱাৰা পুলিচে এতিয়া আকৌ পুলিচে মাৰে আকৌ সেই পুলিচে আকৌ প্ৰতিবাদকাৰীক আটক কৰে হা কেনেকুৱা নীলাজ অসভ্য পুলিচ হ'ব লাগিব মানে নকলেও নোৱাৰো কলেও লাগে জগৰ গম পাইছে বহুত ক্ষোভত এইবিলাক কথা কৈছো এইবিলাক কাণ্ড যিটো ৰকিবুল হুছেইনৰ লগত হল কাইলে বেলেগ এটাৰ লগত যে নহব কিবা মানা আছেনে আপোনালোকে কওকচোন গতিকে মই অকমান আপোনালোকৰ ওচৰলে মীৰা বাইদেউৰ অকমান হেৰি দেখাই দিওঁ অকমান বক্তব্য দাঙি ধৰিছো আপোনালোকে পুলিচৰ দায়িত্ব পালন কৰাটো উচিত মই মনত পেলাই দিছো জুনমণি ৰাভাক ঠেটেলিয়াই মৰা হৈছিল তেতিয়াও গৃহ বিভাগৰ বহুত মানুহ কিন্তু তাত আমি শুনা মতে বহুত সন্দেহৰ আওতাত আছিল কালি ৰকিবুল হুছেইন ডাঙৰীয়াৰ গৃহ দেহৰক্ষী তেওঁলোককো কালি যি ধৰণে হাৰাশাস্তি কৰা হৈছে অপদস্থ কৰা হৈছে আপোনাৰ তেওঁলোকৰ যিটো আৰ্মছ কাহিনীবৰ কাৰণে ব্যৱস্থা কৰিছে মই আজি সদৰ থানাত থকা পুলিচসকলকো কৈছো যে হিমন্ত বিশ্ব শৰ্মাৰ ইছাৰাত যদি পুলিচ চলিছে ইয়াৰ এছপি অচি যদি হিমন্ত বিশ্ব শৰ্মাৰ ইছাৰাত চলিছে পুলিচো যে সুৰক্ষিত নহয় জুনমণি ৰাভা আৰু যোৱাকালি পুলিচক যে একেবাৰে মৰিয়াই পুলিচক যে যিটো আহত কৰাইছে ইয়ে এক নিদৰ্শন সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক এটা কথা কৈছো যে গৃহ বিভাগত আপুনি ফেইল হৈছে আপুনি কংগ্ৰেছলৈ ভয় খাইছে আৰু হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগত গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰিয়ালক সেৱা কৰিবলৈ গৈ মুখ ঠেকেচা খাইছে এপিএছচিত তেওঁ গৈ পেলাই যিখন প্ৰতিবেদন আহিছে তাত গৈ পেলাই নায়ক উজ্জ্ব থকা ঘটনাটোতো ৰাইজে তেওঁক ধিক্কাৰ দিছে যে এখনো এখন তেওঁ মনে সজা এখন প্ৰতিবেদন আহিছে সেই কথাবিলাক তল পেলাবৰ কাৰণে পৰিকল্পিতভাৱে গুণ্ডা বাহিনী লগাই ৰকিবুল হুছেইন ডাঙৰীয়াক অপদস্থ যিটো শাৰীৰিকভাৱে কৰিছে আমি গৰিহণা দিয়াই নহয় ধিক্কাৰ দিছো ই কেৱল ৰকিবুল হুছেইনৰ কাৰণে থ্ৰেট নহয় গোটেই সাধাৰণ মানুহৰ কাৰণে থ্ৰেট সেইকাৰণে আমি মুখ্যমন্ত্ৰীক কৈছো হাল এৰি শিয়াল খেদাতকৈ ৰাজধৰ্ম পালন কৰক জিত পুৰাবৰ কাৰণে আপোনাক দিছপুৰত বহা নাই আৰু আপুনি এটো কথাও ভাবিব নালাগে যে দিছপুৰখন সৰ্বদিনৰ কাৰণে আপোনাৰ 15 বছৰ তৰুণ গগৈ ডাঙৰীয়াও শাসন কৰিছিল কিবা বেয়া পাইছিল ৰাইজে অতৰাইছে আপুনি নাভাবিব যে আপোনাকো সৰ্বকালৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে পাতিব যি পাতখৰ বালিলে হিপাত পখৰ সুগ্ৰীবলৈ মই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সমান্তৰালভাৱে ডিজিপি ডাঙৰীয়া আৰু অসমৰ নগাঁৱৰ এছপি মহোদয়কো কৈছো হিমন্ত বিশ্ব শৰ্মাৰ ইছাৰাত যদি আপোনালোকে ঘূৰি মানে নিজৰ মানে ডিউটি পাহৰি গৈছে যেতিয়া দৰকাৰ প্ৰয়োজন হৈ গল জুনমণি ৰাভাক কি কৰিলে এই কথাটো মনত ৰাখিলে ভাল গতিকে পুলিচৰ খাকি পূজাকৰ মৰ্যাদা ৰাখি পুলিচৰ ডিউটি ৰাখাটো ভাল সদায় কাৰণে বিজেপি চৰকাৰ নাথাকে গুণ্ডা বাহিনীৰ ৰাজনৈতিক পৰিৱেশ আমি কেতিয়াও বিচৰা নাই আমি এটা মানে এটা ভাল সন্তুলন থকা এটা ৰাজনৈতিক পৰিৱেশ বিচাৰো যাত সকলোৱে বিৰোধী আৰু চৰকাৰী পক্ষ সকলোৱে যাতে ভালকে ৰাজনীতি কৰিব পাৰে তাকে আমি আহ্বান জনাইছো নিশ্চয় মীৰা বাইদেউ বক্তব্যটো শুনিলে নহয়নে আৰু আপোনালোকে বাৰু কি বুজি পালে নিশ্চয় বুজাবলগীয়া একো নাই সকলোখিনি বুজি পায়ো আপোনালোক অন্ধৰ দৰে থাকে গতিকে টোপনি যোৱা মানুহক জগাবলৈ ভাল আৰু টোপনি ভাও ধৰি থকা মানুহক জগাব নোৱাৰি ভাও ধৰা মানুহক সেইবিলাকক ধূৰ্ত শিয়াল বুলি কয় গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই